হেল্ল' গাইজ, এয়া চাওক মই ছাগলীৰ মাংস বনাইছোঁ। কেনেকৈ ছাগলীৰ মাংস কুকাৰত বনাব লাগে মই আপোনালোকক শিকাম। ছাগলীৰ মাংসটো কুকাৰত বনালে বহুত কম সময়তে হৈ যায়। যিসকল ল'ৰাই হোষ্টেলত থাকে বা চাকৰি কৰিলে বনাব মন নাযায়, কম সময়ৰ ভিতৰতে পটককৈ ছাগলীৰ মাংসটো খাব পৰা যায়। গোটেইখিনি মা মছলা দি দিছোঁ। মই দেখুওৱা নাই আৰু ইয়াতে দেখাই থকা নাই, ভিডিঅ'টো বেছি দীঘল হৈ যাব যে, সেইকাৰণে দেখুওৱা নাই। মাংসত যিখিনি লাগে পিঁয়াজ, আদা, নহৰু, জিৰা গুড়ি, ধনিয়া গুড়ি চব গোটেইখিনি দিছোঁ। অকণমান মিট মছলা দিছোঁ। দি ইয়াতে মই মাংসখিনি বিলাহী দিছোঁ এটা, বেছি মাংস নাই, এইখিনি মাংস আছে সেইকাৰণে মই 1.5টা পিঁয়াজ দিছোঁ। এনেকৈ অকণমান সময় লাৰি থাকিব। লাৰি পিনে আপুনি পানী অকণমান, যোনে যেনেকৈ পানী খায় তেনেকৈ পানী দিব পাৰে। মই অকণমান বেছিকৈ পানী দিম, চৰ্দি লাগি আছে, ছাগলীৰ মাংসৰ অলপ জোলটো পি খাম, সেইটোৰ কাৰণে মই অকণমান বেছিকৈ পানী দিম। আপোনালোকে কমকৈ পানীও দিব পাৰে, যোনে যেনেকৈ খাই ভাল পায়। চবেইতো আৰু সেয়া কৰি নাখায়, সেইকাৰণে মোৰ চৰ্দি লাগি আছে কাৰণে মই অলপ বেছিকৈ সেয়া কৰি খাম। চাওক মাংসটো অকণমান তলত লগাৰ নিচিনা হৈছে। মই এতিয়া পানী ঢালি দিম। পানী ঢালি দিয়াৰ পিছত আপোনালোকে চাব কেনেকুৱা হয়। ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকুৱা হয়। আপোনালোকে খাই চাবচোন এবাৰ এনেকৈ কুকাৰত ছাগলীৰ মাংস কেনেকুৱা পায়। যিবিলাক বাহিৰত থাকে, অকলশৰীয়া ল'ৰাবিলাকে মাক বাপেক নাথাকে, অকলে অকলে বনাব লাগে, ঘৰত মাকে বনাই দিয়ে, তেনেকুৱাত মাংসটো এনেকৈ বনালে বেছি কষ্টও নাই, কম সময়ত হৈও যায়। বেছি লাৰি থাকিব নালাগে, এনেকৈ বনালেও হয়। এতিয়া আমি আৰু খাম কাৰণে অকণমান কম লাৰিছোঁ আৰু আপুনি মাংসটো দি এনেকৈ লাহেকৈ লৰাই থাকিলেও হৈ যায়। এয়া চাওক, মই অকণমান পিছত পানী ঢালি দিম। পানী ঢালি 6-7টামান হুইচেল মাৰিলে বেছি ভাল হয়, ঢিলা ঢিলা হয়। আৰু কিছুমানে টান খাব বিচাৰিলে কমকৈ 2টা হুইচেল মাৰিলেও হৈ যাব। এয়া চাওক, মই পানী ঢালি দিম অকণমান পিছত। এয়া চাওক, মই পানী ঢালি দিলোঁ। চাওক কেনেকুৱা কালাৰটো, চাওক কি ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হ'ব, গোন্ধটো বৰ ধুনীয়া ওলাইছে। এয়া মই ঢাকনখন মাৰি দিম। এতিয়া ঢাকনখন মাৰি দিম। ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব। নতুনকৈ যদি ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰিব।